প্ৰথম বৰ্ষৰ পল্লৱী ব্ৰহ্মক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ মৰিগাঁও জিলা মৰিগাঁও মহাবিদ্যালয়ৰ HS প্ৰথম বৰ্ষৰ অংকিতা পাটৰক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ কামৰূপ জিলা শৰাইঘাট মহাবিদ্যালয় চাংচাৰী স্নাতক প্ৰথম বৰ্ষৰ নিৰলা বড়োক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ মৰিগাঁও জিলা মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ভাগ্যশ্ৰী দেৱীক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ কামৰূপ জিলা ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ডায়েট মেজৰ B.Ed প্ৰথম বৰ্ষৰ মুছফিকা শইকীয়াক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। সকলোকে হাত চাপৰিৰে তেওঁলোকক অভিনন্দন জনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আহোঁতে কষ্ট হৈছে নেকি? নাই হোৱা না? আচ্ছা, কাৰোবাৰ কষ্ট হৈছে নেকি? চবেই নাই হোৱা বুলি কোৱা নাই। কাৰ কাৰ কষ্ট হৈছে? কষ্ট হৈছে নে হোৱা নাই? হোৱা নাই। ঠিক আছে। মৰিগাঁৱৰ পৰা কোনে কোনে আহিছে? বাপৰে, মৰিগাঁও আগতে আহিছে, ভাল চিটত বহিছে, হয়নে? আমাৰ কামৰূপ জিলাৰ পৰা কোনে কোনে আহিছে? বাপৰে। আৰু আমাৰ কামৰূপ মহানগৰ জিলা গুৱাহাটী ডিমৰীয়া কোনে কোনে আহিছে? বাপৰে, এইফালে গোটেইখিনি। ঠিক আছে। মই আমাৰ ছাত্ৰীসকলক সুধিব খোজো যে আজি যদি তোমালোকে প্ৰত্যেক মাহত 1000 টকা 1250 টকা 2500 টকা চৰকাৰৰ পৰা পোৱা, দেউতা আমাৰ কষ্ট অলপ হ'লেও কমিবনে নাই? কমিবনে নাই? আজি দেউতা আমাৰ কষ্ট কমাৰ কাৰণে আমি স্কুলত যাব পাৰিম, পঢ়িব পাৰিম আৰু আমি নিজৰ জীৱনক আগুৱাই লৈ যাব পাৰিম। এতিয়া কোনেও নকলেও আমি সকলোৱে জানো যে চৰকাৰী চাকৰি পাবলৈ টকা পইচা দিব নালাগে। অসমত এতিয়া উদ্যোগীকৰণৰ এটা পৰিৱেশ আৰম্ভ হৈছে। চৰকাৰত আমি চাকৰি নাপালেও আমি কৰিব পৰা কাম লাহে লাহে অসমত সৃষ্টি হৈছে। আমাক মাত্ৰ শিক্ষা সম্পূৰ্ণ কৰিব লাগে আৰু সেইবাবে এই নিযুত মইনা আঁচনিখন আমি খুব পবিত্ৰ অন্তৰেৰে আজি অসমত আৰম্ভ কৰিছোঁ। কেতিয়াবা কেতিয়াবা কংগ্ৰেছৰ মানুহবিলাকে কয় যে হিতাধিকাৰী সৃষ্টি কৰিছে। মই কওঁ যে মই হিতাধিকাৰী সৃষ্টি কৰা নাই, ভৱিষ্যত অসমক আগবঢ়াই লৈ যাব পৰাকৈ এক মানৱ সম্পদ আমি সৃষ্টি কৰিছোঁ, যোনে আমাৰ অসমখনক ভৱিষ্যতৰ দিনত আগুৱাই লৈ যাব পাৰিব। আমি নতুন প্ৰজন্ম এটা সৃষ্টি কৰিছোঁ, যি নতুন প্ৰজন্ম শিক্ষিত হ'ব, যি নতুন প্ৰজন্মই অসমক বিকাশৰ পথেৰে আগুৱাই লৈ গৈ ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব, তেনেকুৱা এটা নতুন প্ৰজন্ম সৃষ্টিৰ কামত আজি আমি নিজকে নিয়োগ কৰিছোঁ। মই আজিৰ সভাত এই আঁচনিখনৰ বিষয়ে দুটামান কথা আপোনালোকক ক'ব বিচাৰিছোঁ, তোমালোকক ক'ব বিচাৰিছোঁ। একাদশ শ্ৰেণীত আমি যিসকল ছাত্ৰী পঢ়ি আছোঁ, অসমৰ আন ঠাইত আজিয়ে এখন বেংক ড্ৰাফ্ট পাব আৰু আমাৰ ইয়াত বহি থকা ছাত্ৰীসকলক একেলগে দিয়াৰ যিহেতু ব্যৱস্থা নাই, অহাকালি স্কুলৰ প্ৰিন্সিপাল বা অধ্যক্ষসকলে তোমালোকক বেংক ড্ৰাফ্টখন দিব। কিন্তু অহা মাহৰ পৰা 11 তাৰিখে বেংকত 11 বজাত তোমালোকৰ মোবাইলত বা দেউতাৰ মোবাইলত টিকটিক আহিব, 11 বজাত বেংকত এই টকাখিনি 11 তাৰিখে জমা হৈ যাব। মই এই কথাটো এইকাৰণে কৈছোঁ যে দেউতাৰ যিহেতু মোবাইলটো দেউতাৰ সকলোৰে মোবাইল নাথাকিব পাৰে,
দেউতাই ভাবিব পাৰে টকাটো ক'ৰ পৰা আহিলে গতিকে আজিৰ পৰাই ঘৰত আমি কৈ দিম যে 11 তাৰিখে যিটো টকা বেংকত সোমাব সেইটোৱে হৈছে নিযুত মইনা আৰু এইটো মোবাইল দেউতাৰ মেছেজত যাব বা যাৰ নম্বৰ দিছা তাৰ মেছেজত যাব কিন্তু তোমালোকৰ একাউণ্টতে এই টকাটো সোমাব বেলেগৰ একাউণ্টত এই টকাটো নুসুমায় ইয়াৰ পিছত আমি পইচাটো পাই গৈ থাকিম কেতিয়ালৈকে পাম যে ফাৰ্ষ্ট ইয়াৰৰ পিছত পৰীক্ষা পাছ কৰি আমি সেকেন্ড ইয়াৰত নাম ভৰ্তি কৰিম সেকেন্ড ইয়াৰত আমি যদি পৰীক্ষা পাছ কৰো তেতিয়া আমি সেকেন্ড ইয়াৰৰ পইচা পাম কিন্তু কোনোবাই যদি ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাত উত্তীৰ্ণ নহয় বা নিজে পঢ়া এৰি দিয়ে তেতিয়া হলে সেকেন্ড ইয়াৰত আমি নিযুত মইনা আঁচনি নাপাওঁ আৰু এটা সৰু ইয়াত শৰ্ত নহয় পৰামৰ্শ যে ছাত্ৰীসকলে তেতিয়া নিযুত মইনা আঁচনি পাব যাৰ বিৰুদ্ধে কোনো অভিযোগ নাথাকিব অৰ্থাৎ অভিযোগ মানে ক্লাছ নকৰা বা বিভিন্ন ধৰণৰ যিবিলাক আমাৰ স্কুলত যাক ভাল একাডেমিক এক্টিভিটি বুলি কোৱা নহয় সেই কাৰণে মই ছাত্ৰীসকলক অনুৰোধ কৰিম যে দ্বিতীয় বৰ্ষত এই পইচাটো যাতে আমি পাই থাকো তাৰ কাৰণে প্ৰথম গুৰুত্বপূৰ্ণ নিয়মানুৱৰ্তিতা নিজৰ চাৰিত্ৰিক গৌৰৱ আৰু আমাৰ পৰীক্ষাত পাছ কৰা এই সৰু সৰু শৰ্তকেইটা আমি পূৰণ কৰিব লাগিব বছৰত আমি 10 মাহ পাম 2 মাহ গৰম বন্ধ থাকে গৰম বন্ধৰ 2 মাহত এই পইচাটো আমি নাপাওঁ আমি স্কুল চলি থকা সময়তহে আমি এই পইচাটো পাম কোনোবাই দ্বিতীয় বৰ্ষত নাম লগালে কিন্তু স্কুলত নাহে এটেন্ডেন্স নাই তেতিয়াও আমি এই পইচাটো দ্বিতীয় বৰ্ষত আমি নাপাম অন্তত আমি ইউনিভাৰ্সিটিয়ে যিমান এটেন্ডেন্স বিচাৰে হিমানখিনি এটেন্ডেন্স যাতে আমাৰ থাকে ঠিক তেনেকে যিসকলে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ ছোৱালীয়ে এই পইচা যি পাব তেওঁলোকেও ডিগ্ৰী সেকেন্ড ইয়াৰতো পাব ডিগ্ৰী থাৰ্ড ইয়াৰতো পাব খালি সেকেন্ড ইয়াৰত অৰ্থাৎ থাৰ্ড সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব ফিফথ সেমিষ্টাৰত আমি নাম ভৰ্তি কৰিব লাগিব মাহত 1250 টকাকৈ প্ৰত্যেক মাহৰ 11 তাৰিখে 12 বজাৰ আগতে বেংকত টকা জমা হ'ব যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়িব তেওঁলোকেও এই পুঁজি বা এই টকা বা এই বৃত্তি চৰকাৰৰ পৰা পাই থাকিব মাত্ৰ পোষ্ট গ্ৰেজুৱেট সেকেন্ড ইয়াৰতো নাম ভৰ্তি কৰিব লাগিব আৰু নিয়মীয়াকৈ ক্লাছত উপস্থিত থাকিব লাগিব এতিয়া বহুতে মোক কয় সেকেন্ড ইয়াৰৰ ষ্টুডেণ্টখিনিয়ে দ্বাদশ মানত পঢ়া ছাত্ৰীসকলে কয় যে মামা আমি নাপালো তোমালোকেও পাবা মাত্ৰ এইবাৰ ক্লাছ 12ত পাছ কৰি ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰত এডমিশন ল'ব লাগিব কোনোবা সেকেন্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ছোৱালীয়ে কৈছে যে আমি পোৱা নাই মই উত্তৰটো মোৰ এইটো হ'ব তোমালোকেও পাবা মাত্ৰ পোষ্ট গ্ৰেজুৱেটত নাম ভৰ্তি কৰাব লাগিব যদি কোনোবা ছোৱালীয়ে ডিগ্ৰী পঢ়ি থাকোতে বিয়া হৈ যায় তেতিয়াও এই পইচাটো পোৱা নাযাব কাৰণ এই পইচাটো আমি এই কাৰণে দিছো যাতে ডিগ্ৰীলৈকে আমি বিয়াত নবহো দেউতা মই বেয়া পাব নেকি আকৌ মই বিয়াত নবহো বুলি কোৱা কাৰণে আমি ডিগ্ৰীলৈকে বিয়াত বহিব নালাগে কিন্তু ইউনিভাৰ্সিটিত পঢ়া ছোৱালীখিনিয়ে বিয়াত বহিলেও বা বিয়া কৰিলেও এই বৃত্তি পাই থাকিব অৰ্থাৎ আমাৰ এটাই প্ৰচেষ্টা যে আমাৰ ছোৱালীসকলে যাতে ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বিয়াত নবহে সেইটো আমাৰ এই আঁচনিৰ এটা লক্ষ্য কিন্তু যিসকলে পোষ্ট গ্ৰেজুৱেট বা ইউনিভাৰ্সিটি বা বিএডত পঢ়িব তেওঁলোকে এই পুঁজি বা এই স্কলাৰশ্বিপ পাব কাৰণ পোষ্ট গ্ৰেজুৱেট যোৱাৰ সময়ত লৰা ছোৱালী বিয়া পাতিব লাগে বা বিয়া পতা নপতা নিজৰ সিদ্ধান্ত তাত আমি পৰামৰ্শ দিব নুখুজো
এতিয়া মোক বহুতে কয় যে মামা ল'ৰাবিলাকৰ কি হ'ব হয়নে কয়নে এইটো কথা ল'ৰাবিলাকে কয়নে নাই আমাৰ কি হ'ব বুলি মই ল'ৰাবিলাকৰ কাৰণেও কেইদিনমান আগতে যাতে তেওঁলোকে ভাল উদ্যোগ স্থাপন কৰিব পাৰে তাৰ বাবে তেওঁলোকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আমি দিছিলোঁ আৰু এইবাৰ বাজেটত ছোৱালীৰ কাৰণে নহয় ল'ৰাৰ কাৰণেও মই এটা ভাল আঁচনি আনিম মই চিন্তা কৰি আছোঁ যে কি আঁচনি দিলে ল'ৰাবিলাকেও ভাল পাব ল'ৰাবিলাকেও কলেজত পঢ়ি থাকিব গতিকে ল'ৰাবিলাকৰ চিন্তাও মই কৰি আছোঁ আৰু ল'ৰাবিলাকৰ কাৰণেও ভাল আঁচনি এটা আমি নিশ্চিতভাৱে আনিম এই কথাখিনিও মই আজি ক'ব খুজিছোঁ আজি বহুত ছোৱালীয়ে ভাবি আছে যে আমি পোৱা নাই অৰ্থাৎ ভেঞ্চাৰ স্কুল আৰু সেল্ফ ফাইনেন্সিং স্কিমত পঢ়া ছাত্ৰীখিনিক আমি প্ৰথম অৱস্থাত এই আঁচনিখিনিত লোৱা নাই কিন্তু অহা মাহৰ ভিতৰত আমি এটা সিদ্ধান্ত ল'ম ভেঞ্চাৰ স্কুল কলেজত পঢ়ি থকা ছাত্ৰীখিনিকো এই আঁচনিত জড়িত কৰিবলৈ বা প্ৰভিন্সিয়েলাইজ কলেজত যিসকলে সেল্ফ ফাইনেন্স স্কিমত পঢ়ি আছে তেওঁলোকৰ বাবেও অহা মাহত আমি এই আঁচনিটোৰ সম্পৰ্কত সিদ্ধান্ত ল'ম আৰু যিসকলে কিবা কাৰণত বাদ পৰি গৈছে তেওঁলোকে কলেজৰ প্ৰিন্সিপাল বা স্কুলৰ প্ৰিন্সিপালক লগ কৰি পোৰ্টেলত যাতে নিজৰ নামটো পঠিয়াই দিয়ে তাৰ বাবে মই অনুৰোধ কৰিম মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই আজি আমাৰ কামৰূপ মহানগৰ কামৰূপ আৰু মৰিগাঁও জিলাৰ 24,384 গৰাকী ছাত্ৰী ইয়াত উপস্থিত আছে আপোনালোকৰ প্ৰথম পইচাটো আমি একাউণ্টত দিয়া নাই বেংক ড্ৰাফটত দিছোঁ কিয় বেংক ড্ৰাফটত দিছোঁ তেতিয়াহে আপোনালোকে নতুনকৈ খোলা একাউণ্টখিনিত এই টকাটো জমা দিব আৰু একাউণ্টটো আছে নে নাই এবাৰ পৰীক্ষা কৰিব পাৰিব নহলে প্ৰথমতে মই যদি ইয়াৰ পৰা ইলেক্ট্ৰনিক্যালি টকা পঠাও আমাৰ পৰা টকাটো যাব কিন্তু বেংকত বন্ধ হৈ থাকিব সেই কাৰণে প্ৰথম আঁচনিখন চেক বা ড্ৰাফটত ললে তাৰ পিছৰখিনি আমি বেংকত ডিবিটি কৰি লৈ থাকিলে আমাৰ সুন্দৰ কৰি আঁচনিখন চলি থাকিব মই ছাত্ৰীসকলক অনুৰোধ কৰিম অহাকালি আপোনালোকৰ কলেজত স্কুলত নিশ্চিতভাৱে আপোনালোকে বেংক ড্ৰাফটখন পাই যাব আমি ইতিমধ্যে কলেজক আৰু স্কুলক আমি বেংক ড্ৰাফটবিলাক দি দিছোঁ আপোনালোকক অহাকালি ধুনীয়াকৈ দি দিব আৰু বেংক ড্ৰাফটখন লওঁতে কোনোবাই যদি কিবা কাৰণত আপোনালোকৰ পৰা চাহ খাব কিবা খুজে মোক লগে লগে জনাই দিব ঠিক আছে কিবা এটা কৰি অকণমানো যদি ভুলতেও যদি কোনোবাই কিবা কয় মোক লগে লগে আপোনালোকে জনাই দিব আমাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত ইমেইল একাউণ্ট আছে লগে লগে আপোনালোকে ইমেইল কৰি দিব তেতিয়া যি ব্যৱস্থা কৰিব লাগে মই কৰিম কিন্তু মই বিশ্বাস কৰোঁ যে কোনেও আজিকালি এইবোৰ কাম নকৰে এইবিলাক প্ৰথা লাহে লাহে আমাৰ সমাজত নোহোৱা হৈ আছে কিন্তু অসমৰ বাকী সমষ্টিত যিসকল ছাত্ৰী বহি আছে তেওঁলোকক মই অনুৰোধ কৰিম আপোনালোকে আজিয়েই চেকখন লৈ যাব অহা কালিলৈকে নথব যেহেতু বাকি স্থানসমূহত কৰবাত 500 কৰবাত 1000 ছোৱালী বহি আছে আজিয়ে যাতে চেকখন লৈ যায় তাৰ কাৰণে মই অনুৰোধ কৰিম এই আমি স্ক্ৰিনত যিমান দেখিছো গোটেইবিলাক আন আন জায়গাত শুনি আছে গতিকে মই সকলোকে অনুৰোধ কৰিম যে আন জায়গাত সভাত বহি থকা সকলোৱে যাতে এই চেকখিনি আজিয়ে লৈ যায় কিন্তু ইয়াত 25,000ক বিতৰণ কৰা সম্ভৱ নহয় কাৰণে আপোনালোকে নিজৰ নিজৰ স্কুল ইউনিভাৰ্সিটি বা কলেজত কালি চেকখন ল'ব বেংকত জমা দিব অহা মাহৰ পৰা আপোনালোকে কাকো খুদিব নালাগে ডাইৰেক্টলি আপোনালোকৰ একাউণ্টত টকাখিনি পাই যাব মই এটাই অনুৰোধ কৰিম সদায় যেন আমি স্কুল আৰু কলেজত যাওঁ ফাৰ্স্ট ইয়াৰটো যাতে খুব ভাল কৰি দিওঁ সেকেন্ড ইয়াৰত যাতে আমি শিক্ষা সমাপ্ত নকৰো দেউতা মাক এটা অনুৰোধ কৰিব লাগিব মোৰ ফালৰ পৰা যে আমাক যাতে
এটলিষ্ট ছাত্ৰীসকলক ডিগ্ৰীলৈকে পঢ়াৰ কাৰণে সুবিধা কৰি দিয়ে কিছুমান সমষ্টিত কলেজৰ অসুবিধা আছে আমি লাহে লাহে বহুত কলেজো বনাই আছো যাতে পঢ়িব পৰা ষ্টুডেণ্টে পঢ়াৰ কাৰণে যাতে কেতিয়াও অসুবিধাত পৰিব নালাগে বিশ্ববিদ্যালয় আৰু কলেজসমূহ আমি নতুনকৈ বনাই আছো যাতে হায়াৰ সেকেন্ডাৰী পাস কৰা সকলো ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰীত এডমিশন পায় আৰু ডিগ্ৰীৰ পিছত যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়িব খোজে তেওঁলোকে যাতে পোষ্ট গ্ৰেজুৱেট পঢ়াৰ সুবিধা পায় মই বিশেষ আৰু দীঘলীয়া কৰিব খোজা নাই মই মাত্ৰ এটা কথা ক'ব খুজিম যে আমাৰ বাবে জেন্ডাৰ ইকুৱেলিটি বা নাৰী শিক্ষা আমাৰ কাৰণে খুব প্ৰয়োজনীয় কাৰণ আমাৰ ছোৱালীসকল বা নাৰীৰ শিক্ষা যেতিয়ালৈকে আমি একেবাৰে ইউনিভাৰ্সেল কৰিব নোৱাৰো সাৰ্বজনীন কৰিব নোৱাৰো তেতিয়ালৈকে আমাৰ সমাজখন আগবাঢ়ি যাব নোৱাৰে আপোনালোককো মই অনুৰোধ কৰিম ৰণোজ বেগু ডাঙৰীয়াৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি আপোনালোকে মাৰি দিয়ক যাতে তেখেত উৎসাহিত হয় আৰু আমাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু ভৱিষ্যতে নতুন নতুন আঁচনি আমাক উপহাৰ দিব পাৰে শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী আৰু গোটেই চৰকাৰখনে এই আঁচনিখন সফল কৰিবলৈ যি এক দায়বদ্ধতাৰে প্ৰচেষ্টা চলালে তাৰ বাবে অসম চৰকাৰৰ মুখ্য সচিব আৰু আমাৰ সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনালো